হা আনৰিয়েলৰ কোনো কথা নাই ইন দিস চাৰ্ট টাইমটো ঠিক নাছিলে গম নাপায় মই সব কাৰেকশন কৰি ফিট কৰি দিলো তাতে অকমান মোক সময় দৰকাৰ হ'ল ঠিক আছে 8 আগষ্ট 1984 নগাঁও 21টা বাজি 40 মিনিট তাৰ মানে 9টা বাজি 40 মিনিট रात को ঠিক আছে এতিয়া লগ্ন লৰ্ডটো সব লগ্ন লৰ্ড আছে মাৰ্চ আছে 7 হাউসত 7 হাউসে কি কয় বিবাহ আৰু কি কয় হেতু মেৰিজ है ना তাৰ মানে মেৰিজৰ পুৰা মানে ফুল অফাৰ দি দিছে ঠিক আছে আৰু হি আছে জুপিটাৰ কনস্টেলেশনত মাৰ্চ আছে জুপিটাৰ কনস্টেলেশনত বিশাখা জুপিটাৰ কোট আছে 9ত আছে 9তে কি কৈছে যে দূৰভ্ৰমণ দূৰণিত है ना আৰু এডুকেশন শিক্ষা ঠিক আছে হ্যাঁ আৰু যেহেতু জুপিটাৰ মুন কনজাংশন আছে নেপচুনৰ লগত মুন কোন আছে লৰ্ড অফ ফিফ্থ মানে কি কৈছে যে হেতু জুপিটাৰ লগত মুন আছে গতিকে মুন হৈছে মাইন্ড ফিফ্থ হৈছে ধৰ্ম ৰিলিজিয়নস পূজা ভক্তি ঠিক আছে যেহেতু মুন জুপিটাৰ লগত আছে চেঞ্জেবলস এন্ড মুভিং প্লেনেট আৰু 9ত আছে গতিকে লাইফত ঘুৰা ফিৰা বিলাক বেছি হ'ব আৰু লাইফৰ আনসাৰ্টেনিটি মানে চেঞ্জিংস বিলাক বেছি হ'ব ঠিক আছে হা আৰু ফিফ্থ হাউসে এন্টাৰটেইনমেন্ট আৰু এমিউজমেন্টটো কয় মানে মনত কি থাকিব লাবিলাহী হেতু আমি পিছত আলোচনা কৰিম ঠিক আছে গটিকে এটু হল লগ্নৰ পটেনশিয়ালিটি এজন ব্যক্তিৰ কাহিনী ঠিক আছে লগ্ন যেটো আছে লগ্ন তাত লগ্নৰ ওপৰত বেনিফিচিয়েল এসপেক্ট কৰিছে জুপিটাৰে মন কৰিবলে কথা আৰু কোৰ পৰা 9th হাউসৰ পৰা তাৰ মানে 9th হাউসে ট্ৰেভেলিং দূৰণিত है ना তাৰ মানে কৈছে দূৰণিত ট্ৰেভেলিংয়ে লাভান্বিত কৰিব প্ৰথম কথা দ্বিতীয় কথা যেহেতু জুপিটাৰে গুড এসপেক্ট কৰিছে গতিকে গুৰুৰ মাধ্যমত গুৰুৰ শিক্ষা আৰু জ্ঞানেৰে জীৱন উন্নীত কৰিব है ना हेतु की है की गुरु ज्ञाने ने राम राम कृष्ण कृष्ण ने अल्लाहु अकबर इनशाल्लाह एटु कोने करिब इ আছে केतु स्टारत है ना केतु स्टारत আছে केतु আছে 8ত আৰু আছে কনজাংশনত আছে ইউৰেনাছত 8 হাউসে কি কৈছে যদিও প্ৰবলেমেটিক বাট কনজাংশন উইথ ইউৰেনাস আৰু 8 হাউসে কৈছে যে এস্ট্ৰোলজি ওকাল্ট है ना সেক্ৰেট সায়েন্সৰ মাধ্যমত ওকাল্ট গুৰুমুখী শিক্ষা হেতু হ'ব ডিভাইনিটি है ना लैंग्वेज ऑफ द प्लैनेट्स
বুজিব লাগিব গতিকে তাৰ মাধ্যমত আৰু হেতুই হৈছে হ্যাঁ ঠিক আছে ইয়াৰ বিপৰীতে লগ্নৰ লৰ্ডৰ ওপৰত মাৰ্চৰ ওপৰত এভিল এস্পেক্ট কৰিছে কোনে ভেনাছে হা স্কোয়াৰ এস্পেক্ট ওভাৰ মাৰ্চ ভেনাস ক'ৰ পৰা কৰিছে 5th হাউসৰ পৰা ঠিক আছে আৰু লৰ্ড কি আছে 2nd and 7 আৰু এটো ঠিকই আছিল ভেনাস কিন্তু ভেনাস যেহেতু কেতু ষ্টাৰত আহিলে কেতু আছে 8ত ফলস্বৰূপে ই বেছি বেয়া হৈ গ'ল হ্যাঁ তাৰ মানে ব্যক্তিৰ ওপৰত কাৰ বেয়া প্ৰভাৱ চলিলে ভেনাসৰ হি হৈছে 5th হি হৈছে 2nd প্ৰথম কথা হি হৈছে 7 ভেনাস আৰু 5th কি কৰে বিলাস বহুল জীৱন 2nd আৰু ভেনাসে 5th হাউসৰ লগত কি হ'ব তেতিয়া হলে বিলাসৰ নামত है ना आनंद उपभोगर नामत अर्थ व्यय और 7 হৈছে ব্যৱসায় আৰু পত্নী ঠিক আছে আৰু 5th আছে গতিকে মাইকী মানুহ সন্তুষ্ট দিবলে মাইকীৰ ক্ষেত্ৰত ওয়াইফৰ ক্ষেত্ৰত ইয়া ভাল পোৱাজনীৰ ক্ষেত্ৰত মানে অত্যাধিক বিলাস হি লাবিলাস অধিক ধনৰ ব্যয়েৰে ব্যক্তিৰ জীৱন ধ্বংস দি দিব বুজি পাইছে কথাটো আৰু হেতু ধ্বংস দিয়াটো নিশ্চিত কাৰণ কেলে ভেনাস কেতু ষ্টাৰত আছে কেতু আছে 8ত যেটো আটাইতকে ড্ৰেডলি এভিল প্ৰবল মৰাত্মক বিপজ্জনক হেতু কাৰণে আৰু হেতুই হৈছে মূল কন্ডিশন যে ব্যক্তিয়ে অধিক লাভ বিলাস ভোগ বিলাস প্ৰেম সেক্স এনজয়মেন্ট সেক্ৰেটলি ধনৰ অভাৱত ব্যয় পত্নীৰ বিলাসী জীৱন হেতু জীৱনটো নিজৰ জীৱন ধ্বংসৰ কাৰক বনিব আৰু অন্যহাতে মাৰ্চ হৈছে স্টেমিনা হ্যাঁ আৰু 8th হাউস হৈছে সেক্ৰেট যেটো প্ৰাইভেট পাৰ্ট গুপ্তাংগ হেতু কি হৈছে ভেনাসে এভিল এস্পেক্ট কৰিছে ফলস্বৰূপে জলদি মানে এজুকুলেশন নিৰ্গমন তাৰ প্ৰবলেম থাকিব प्रॉब्लम থাকিবই কেলেনো কাৰণ 8th হাউসৰ এগেইনষ্ট ভেনাসে 8th হাউসৰ কথা কৈছে না গতিকে হেতু হৈছে তাৰ প্ৰবলেম হ্যাঁ ঠিক আছে মানে আৰু অন্যহাতে ভেনাসেবিল যেটো হেৰি কৰিছে হেতু কৈছে যে এই যেটো ওমেন है ना ওমেন মাইকী মানুহ যে ভেনাসে 5th হাউসৰ পৰা লৰ্ড অফ 2nd আৰু 7 এভিল এস্পেক্ট কৰিছে লগ্নৰ ওপৰত লগ্ন লৰ্ডৰ ওপৰত তাৰ মানে লগ্ন লৰ্ড হৈছে ব্যক্তি নিজেই যেহেতু এভিল এস্পেক্ট কৰিছে সেই কাৰণে কি কৰিব লাবিলাহত মাইকী কাৰণে লভাৰৰ কাৰণে ধনৰ অপব্যয় কৰিব হেতু নিশ্চিত
মানে সি ভয়ানক ৰূপলৈ যাব এই কাৰণে যে ভেনাছ আছে কেতু ষ্টাৰত, কেতু আছে 8ত। 8 হৈছে আটাইতকৈ বেয়া ঘৰটো, হেনা? সেইটো হ'ল কথাটো। আৰু অন্যহাতে মাৰ্চ আৰু 8 লৰ্ড, মাৰ্চ হৈছে 8 লৰ্ড, 8 লৰ্ড আৰু মাৰ্চ। 8 লৰ্ড কি আছে? 8 হাউছে মানে যেটো প্ৰাইভেট পাৰ্ট বুজায়, है ना? প্ৰাইভেট পাৰ্ট, সেক্ৰেট পাৰ্ট। আৰু মাৰ্চো তাৰ কাৰক, আৰু হেতু হৈছে ষ্টেমিনা। হা? ফলস্বৰূপে ভেনাছে যিহেতু 7 হাউস আৰু 5th হাউসৰ লৰ্ড হিচাপত এবিল এসপেক্ট কৰিছে, ফলস্বৰূপে থাকিব পাৰে সেক্সুৱেল যেটো এপিটাইট, কিন্তু হি জলদি মানে ডিচাৰ্জ শীঘ্ৰ পতন সেই বস্তুটো হ'ব। হেতু এজুকুলেশন কৰায়। কাৰণ 5th হাউস হৈছে সেক্সুৱেল ফিজিক্যাল কন্টাক্ট where enjoyment involved, আৰু মাৰ্চ হৈছে ষ্টেমিনা, ফিজিক্যাল স্ট্ৰেংথ। What physical strength? The lord of weight. What is lord of weight? Lord মানে it is the sacred part, private part of a man or woman. So evil aspect over Mars and 8, deformities of sexual enjoyment due to immediate desires. ঠিক আছে? Are you all clear? This is a sacred theory. Another way, হেতু মনত পৰিছে মোৰ আকৌ, অন্যহাতে মাৰ্চৰ লগত কেতু আৰু ৰাহু, মাৰ্চৰ ওপৰত 8 হাউসৰ ওপৰত এবিল এসপেক্ট আছে না, মানে হি লিংক বনাইছে, হয়নে? গতিকে ব্যক্তিৰ মানে প্ৰাইভেট পাৰ্টত তিল আছে, কাৰণ ৰাহু আৰু সেটাৰ্ণে ডেন তৈয়াৰ কৰে, দাগ ক'ত? প্ৰাইভেট পাৰ্টত। কাৰণ কেলে 8 হাউসৰ ওপৰত আৰু মাৰ্চৰ ওপৰত বুলি কৈছে, পাক্কা কথা সেইটো। গতিকে এনেদৰে বস্তুবিলাক চোৱা যায়। আৰু যেটো আছে মানে সেক্সুৱেল যেটো পেশন, মানে 5th and 7th হাউস লৰ্ড ভেনাছ, হেতু মানে বেছি, এইটো সেই কাৰণে এজুকুলেশন হয়। এইটো হৈছে মেইন কথা। নেক্সট goes to next term, income. Income lord second, है ना? Second lord হৈছে ভেনাছ। ভেনাছ আছে 5th। তাৰমানে কি বুজাইছে? ভেনাছে মানে ইনকাম কৰ পৰা আহে বুলি কৈছে? লাক্সাৰিজ আইটেমছ। ক'ত আছে? কেতু ষ্টাৰত। কেতু ক'ত আছে? 8 হাউসত, আৰু কেতু মাৰ্চৰ লগত তাত আছে, ঠিক আছে? 8 হাউসে কি বুজায়? মানে প্ৰডাকশন, ম্যানুফ্যাকচারিং, লাক্সারিজ আইটেমছৰ ম্যানুফ্যাকচারিং। দ্যাট মিন্স জুৱেলাৰী। তাত কি কয়? জুৱেলাৰীত কি কৰে? বনায় না, ৰিপেয়াৰ কৰে, বনায়, প্ৰডাকশন কৰে তাত বিলাহী বস্তু, কি চেইন, কিবা কিবি, है ना? আঙুঠি, গলা ইত্যাদি। আৰু অন্যহাতে ইনকামৰ আৰু এটা ৰাস্তা হয়, হেতু কি? যেহেতু ভেনাছ কেতু ষ্টাৰত আছে, কেতু 8 হাউসত আৰু ইউৰেনাছৰ লগত আছে, গতিকে এষ্ট্ৰলজিটো প্ৰিফাৰেবল সেক্ৰেটছত। আৰু যাহা এষ্ট্ৰলজি সেক্ৰেটছ যেতিয়া পঢ়িব শিকিব আহিব, তেতিয়া কি হ'ব? জীৱনৰ দুখ পীড়াবিলাক নাইকিয়া হ'ব। মাৰ্চ হৈছে 8 লৰ্ড। মাৰ্চ ক'ত আছে?
7 হাউসত মানে আৰু কেতুৰ লগত ভেৰি মাছ এভিল ফলস্বৰূপে আৰু দ্বিতীয় কথা জুপিটাৰ আছে জুপিটাৰ 9 আৰু হি আকৌ দেখাইছে এটো ফলস্বৰূপে কি হ'ব লিটিগেশন থাকিব লাইফত কোড লিটিগেশন কোনে বনাব মুকদ্দমা কোনে লগাব যি আপোনাৰ এগেইনষ্ট হ'ব হিয়ে লগাব ঘৰ ভাল গিটা বন্ধু গিটাইটো কেতিয়া নলগায় সিধা কথা হেতু কোনে লগাব মাৰ্চৰ ওপৰত 8 হাউসৰ ওপৰত যি এভিল এসপেক্ট কৰিব হিয়ে লগাব হেতু কি হেতু আছে ভেনাস 5th 7 এৰি গটিকে মাইকি কাৰণে কেছ ছোৱালী কাৰণে কেছ हाँ समझ पा रहे हो थोड़ा थोड़ा सा ঠিক আছে গটিকে তেওঁ কি কাম কৰিছিলে ম্যানুফ্যাকচাৰিং ওয়ার্কার্স ইন জুয়েলারি হ্যাঁ ওয়ার্কার্স ওয়ার্কস ইন জুয়েলারি বনাইছিলে আৰু এস্ট্ৰোলজি পঢ়িছিলে কেলে কাৰণ মাৰ্চ 8 হাউসত ইউৰেনাছৰ লগত আছিলে সেই কাৰণে ঠিক আছে এতিয়া বিয়ালে যাও বিয়ালে 7 লর্ড কি আছে ভেনাস কোট আছে 5th হাউসত 5th হাউসে ইজ ডাইরেকশন আৰু লভ এফেয়াৰছো কয় আৰু কোট আছে হেতু কেতু স্টাৰত কেতু আছে 8ত হেনা আৰু কেতু টু এজেন্টস অফ মার্স এন্ড স্যাটার্ন অলসো হ্যাঁ ফলস্বৰূপে কি হ'ব বিবাহটো হঠাতে হৈ যায় suddenly আৰু এটো 8 হাউস আছে নহয় এটো কোৱা যায় বিবাহৰ ক্ষেত্ৰত যদি থাকে হেতু কোৱা যায় যে মূৰ্খামি গটিকে হেতু হৈ গল আৰু যেহেতু কেতুত আছে কেতু সেটাৰত আছে হেনে কথাটো গটিকে হেই যে যেটো লিটিগেশন যে লাগে বুলি কৰো নয় কাজিয়া পছাল কিবা কিবি হেতু কি হৈ গল হেতু হোৱা কাৰণে নেক্সট সেকেন্ড ম্যাৰেজৰ ইস্যু ক্ৰিয়েট হ'ব পাৰে সেকেন্ড ম্যাৰেজ হ'ব নে নাই হেতু 9th হাউসতে কব যদি 9th হাউসৰ লৰ্ড 7 হাউসৰ লগত এনিৱে কানেক্টেড হৈ যায় দেন গোজ টু নেক্সট ম্যাৰেজ ইয়াত 9 লৰ্ড হৈছে জুপিটাৰ আছে কেতু ষ্টাৰত কেতু আছে ইন 8 আৰু কেতুৱে ৰিজাল্ট কাৰ দিব সেটাৰ্নৰ দিব 7 হাউসৰ 11 আৰু 12 তাৰ মানে নেক্সট ম্যাৰেজ আৰু হে কাৰণে ব্যক্তিয়ে দ্বিতীয় বিবাহ কৰিছে আগত কি হল এটো কেস লাগিলে না first is dismiss and then next marriage সহজে হৈ গল ঠিক আছে पंकज सुन पा रहे हो तार पिছত কি আছে চিলড্ৰেন হ'ব কি ব্যক্তিৰ 11 হাউস 11 লৰ্ড ইজ স্যাটাৰ্ন where Saturn আছে রাহু স্টাৰত ঠিক আছে Saturn রাহু স্টাৰত রাহু আছে Taurusত female but Rahu give the results of Mars ঠিক আছে মঙ্গলৰ এটো হৈছে মেল that means ব্যক্তিৰ প্ৰথম সন্তানটো হৈছে মেল হ্যাঁ ফার্স্ট ইজ মেল ঠিক আছে সেকেন্ড সাইন এটা কথা মনত ৰাখিব ইকিনিত যে ফার্স্ট সাইন সেকেন্ড সাইন থার্ড সাইন ফোর্থ সাইন সব চাব পৰা যায় কিন্তু বৰ্তমান পৃথিৱীত নিজৰ ইচ্ছামতে সন্তান বনাব পৰা যায় সেই কাৰণে হয়তো তেওঁ এটা বনাই পিছত নবনাবও পাৰে
কিন্তু হেতু প্রবাবিলিটি থাকে ঠিক আছে এৰ সেকেন্ড যেটো আছে চাইল্ড হেতু আমি চাম হেতু আছে তাৰ পৰা লগ্ন হাউসত ন কাৰণ 11th ৰ পৰা 3rd হল লগ্ন that means লগ্ন লৰ্ড ইজ মার্স है ना মার্স কোট আছে সেটার্ন কি কয় জুপিটার স্টার ঠিক আছে জুপিটার কোট আছে সেক্রেটারিয়াস আৰু জুপিটাৰ আছে কনজাংশনত মুন তাৰ মানে জুপিটাৰ ইনফ্লুয়েন্স বাই মুন গটিকে সেকেন্ড চাইল্ড হৈছে ফিমেল